নমস্কাৰ ইনফো ধ্ৰুৱ চেনেলৰ অন্য এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আত্মসহায়ক গোটৰ মহিলা সদস্যসকলৰ যি 10,000 টকাকৈ পোৱাৰ কথা আছিলে আৰু এই 10,000 টকা পোৱাৰ যি লিষ্ট ওলাইছে এই লিষ্টখন আপুনি কিদৰে মোবাইলত চাব পাৰিব মই তাক আজি দেখাবলৈ গৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। লগতে যদি পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটি চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই বছৰে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা পৰ্যায়ক্ৰমে আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক যি 10,000 টকাকৈ দিয়া কথা আছিলে এই টকা প্ৰদান কৰিব আৰু তেওঁ এই টকাসমূহ DBT অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰান্সফাৰৰ মাধ্যমৰ জৰিয়তে পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ একাউণ্টলৈ সোমাই দিয়া ব্যৱস্থা কৰিছে। গতিকে আপুনি যদি আত্মসহায়ক গোটৰ এগৰাকী সদস্য হয় তেতিয়াহ'লে আপুনি এই ধন কেনেদৰে পাব বা এই ধন পাবলৈ আপোনাৰ পোনপ্ৰথমে যিখন লিষ্ট আছে এই লিষ্টত আপোনাৰ নাম থাকিব লাগিব। গতিকে আপুনি এই লিষ্টখন মোবাইলত কিদৰে চাব মই তাক দেখাবলৈ গৈ আছোঁ। এই লিষ্টখন চাবলৈ হ'লে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব আৰু আপুনি তাত গুগলত গৈ চাৰ্চ কৰিব লাগিব NRLM অৰ্থাৎ নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন। এটা পেজ খোল খাব। ইয়াত NRLMত দেখিছেনে SSG ৰিপৰ্ট বুলি এটা দেখিছেনে অপশ্যন এটা আছে। এই SSG ৰিপৰ্ট মানে সেল্ফ হেল্প গ্ৰুপ ৰিপৰ্ট। ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব। ইয়াত আপুনি জুম কৰি ল'ব। 2 নম্বৰ দেখিছেনে আছাম বুলি আছে। ভাৰতৰ ৰাজ্যখনৰ নাম হৈছে আছাম। আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে অন্য এটা পেজ খোল খাব। ইয়াত আপোনাৰ জিলাকেইখনৰ নামসমূহ আহিছে দেখিছেনে ডিষ্ট্ৰিক্ট নেম। ইয়াত 10খন জিলা আছে। আপুনি ওপৰতে দেখিছে বাওঁফালে শ' 10 ইয়াত আপুনি 50 কৰি ল'ব। যিহেতু আমাৰ অসমৰ জিলা 35খন গতিকে 28খন জিলা ইয়াত এতিয়া দেখুৱাব। গতিকে আপোনাৰ নিজৰ জিলাখন ইয়াত বাছনি কৰি ল'ব। যিখন হয় আপুনি চাই ল'ব। তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অন্য এটা পেজ খোল খাব। এই পেজটো চাব। ইয়াত থাকিব ব্লক নেম ডেভেলপমেণ্ট ব্লক। গতিকে আপুনি ইয়াত চাই ল'ব ব্লক নেম চিৰিয়েল নম্বৰ হিচাপত আছে যিটো হয় আপুনি তাত ক্লিক কৰি দিব। নামটোৰ ওপৰত ক্লিক কৰি আৰু এটা পেজ খোল খাব। এতিয়া হ'ব আপোনাৰ গাঁও পঞ্চায়ত। যিহেতু গাঁও পঞ্চায়ত বহুতখিনি কাৰ্য হয় শ' 10 দেখিছেনে ওপৰত বাওঁফালে ওপৰত আছে তাত আপুনি ক্লিক কৰিব লাগিব। তেতিয়াহ'লে আপুনি 50 কৰি ল'ব। আটাইখন গাঁও পঞ্চায়ত ইয়াত দেখুৱাব। গতিকে আপোনাৰ নিজৰ গাঁও পঞ্চায়ত ইয়াত আপুনি বিচাৰিব লাগিব। বিচাৰি চাব তলৰফালে তাত ক্লিক কৰিব পালেই। ক্লিক কৰাৰ পিছতে অন্য এটা পেজ খোল খাব। এতিয়া ভিলেজ নেম আছে চাওক দেখিছেনে ভিলেজ নেম। ইয়াত আপুনি আকৌ শ' 10ত আপুনি আকৌ এবাৰ ক্লিক কৰিব লাগিব। যিহেতু 10খন গাঁৱৰ নাম আছে আপুনি 50 কৰি ল'ব। ইয়াত চাব আপোনাৰ গাঁওখনৰ নাম নিশ্চয়কৈ পাব আৰু নহ'লে ইয়াত 100 কৰি ল'ব। যদি নাপায় আপুনি 50 যদি নাপায় 100 কৰি ল'ব। ইয়াত মই পাই গ'লোঁ। ইয়াত গাঁওখনৰ ওপৰত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছেনে চিৰিয়েল নম্বৰ গ্ৰুপ নেম টোটেল নম্বৰ। ইয়াত মানে আত্মসহায়ক গোটৰ নামসমূহ আছে। আপোনাৰ কি আত্মসহায়ক গোট চাব। ইয়াত যদি নাপায় আপুনি ওপৰত আকৌ 10 যে দেখিছে শ' 10 বাওঁফালে ওপৰতে আছে তাত ক্লিক কৰিব লাগিব। ইয়াত আপুনি 25 কৰি লওক। ইয়াত নিশ্চয়কৈ পাব। ইয়াত চাব আপুনি আপোনাৰ নিজৰ আত্মসহায়ক গোটৰ নাম। ইফালে SSG মেম্বাৰ কেটেগৰী আছে SC ST OBC আদাৰ্ছ। ইয়াত আপুনি চাই ল'ব আপোনাৰ আত্মসহায়ক গোটৰ নামটো তাৰ ওপৰতে ক্লিক কৰিব যদি পালে। ক্লিক কৰাৰ পিছত এনেদৰে ফাইনেল যিখন লিষ্ট আছে সেইখন খোল খাব। ইয়াত ওপৰতে দেখিছেনে বাওঁফালে আছে SSG নেম সেল্ফ হেল্প গ্ৰুপ নেম আত্মসহায়ক গোটৰ নাম SSG টাইপ আছে ডেট অফ ফৰ্মেশ্যন বেংক নেম ব্ৰাঞ্চ আছে সেল্ফ হেল্প গ্ৰুপ ID আছে ওপৰফালে প্ৰমোটেড বাই বেংক একাউণ্ট নম্বৰ ডেট অফ অপেনিং অফ একাউণ্ট এনেদৰে থাকিব। গতিকে আপুনি ইয়াত মেম্বাৰ কোড আছে মেম্বাৰ নেম ফাদাৰ হাজবেণ্ড নেম জেণ্ডাৰ ছ'চিয়েল কেটেগৰী আটাইখিনি ইয়াত থাকিব। গতিকে আপুনি এনেদৰে আপোনাৰ নাম আছেনে নাই এই লিষ্টখনত চাব পাৰিব। ভিডিঅ'টি দেখুৱাই যোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ।